নমস্কাৰ চাবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ মই এটি সুখবৰ। যিসকল চাবেদে স্পেচিয়েল ৰিকুৱাৰমেণ্ট ড্ৰাইভৰ যোগেদি যি নিয়মীয়া পদৰ বাবে অনলাইন আবেদন কৰিছিলে তেওঁলোকৰ বাবে এই ভাল খবৰটি লৈ আহিছোঁ। চ' চাবেদসকল ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল চাবেদে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক জনাব বিচাৰিছোঁ 6 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত যিসকল চাবেদে অনলাইন আবেদন যোগে যি ঠিকাভিত্তিক টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে স্পেচিয়েল ৰিকুৱাৰমেণ্ট ড্ৰাইভৰ যোগেদি অনলাইন আবেদন কৰিছিলে তেওঁলোকৰ আবেদন প্ৰক্ৰিয়াৰ যিসমূহ ডকুমেণ্টছ তেওঁলোকে ছাবমিট কৰিছিলে সেই ছাবমিট কৰা ডকুমেণ্টসমূহৰ ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। মই আপোনালোকক ইয়াৰ এটা প্ৰুফ দেখুৱাব বিচাৰিছোঁ। এখন অফিচ অৰ্ডাৰ কপি, এই অফিচ অৰ্ডাৰ কপিখনত কি আছে মই আপোনালোকক জনাব বিচাৰিছোঁ। চ' এইখন অৰ্ডাৰ হৈছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম আৰু এই চিঠিখন পঠাইছে ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ আৰু এই চিঠিখন পঠাইছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ডিমা হাছাও, গোলাঘাট, হোজাই, মৰিগাঁও, নগাঁও, নলবাৰী, কামৰূপ মেট্ৰ, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং। ডেপুটেশ্যন অফ অফিচিয়েল ফৰ ভেৰিফিকেশ্যন অফ অনলাইন এপ্লিকেশ্যন অফ টিচাৰ্ছ এটচেট্ৰা। Sir, Madam, with reference to the subject cited above, it is informed that for smooth verification for online application of teachers to SMO, you are requested to depute the following officers of your district to State Mission Office, Samagra Shiksha, Assam, Kahilipara, 13 August 2024 to 17 August 2024 for verification of online application of teachers. So, চাবলৈ আপোনালোকে জনাব বিচাৰিছে যে 13 আগষ্টৰ পৰা 17 আগষ্টৰ ভিতৰত যিসমূহ আপোনালোকে ডকুমেণ্টছ ছাবমিট কৰিছিলে অনলাইন যোগে সেই ডকুমেণ্টছসমূহৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব আৰু আজিৰ পৰাই এই ভেৰিফিকেশ্যনৰ কামসমূহ ইতিমধ্যেই আৰম্ভ হৈছে। দেখিবলৈ পাইছে চাৰবিলাকসকল, দ্য ডেপুট অফিচাৰ মাষ্ট ব্ৰিং লেপটপ এণ্ড উইল ৰিপৰ্ট এট ষ্টেট মিছন অফিচ সমগ্ৰ শিক্ষা আছাম কাহিলীপাৰা অন 13 আগষ্ট 2024 10 AM। যিহেতু আজিৰ ভিতৰত তেওঁলোকক ৰিপৰ্ট কৰিবৰ বাবে নিৰ্দেশ দিছে, লগত লেপটপ লৈ যাবৰ কাৰণে নিৰ্দেশ দিছে। যিহেতু তেওঁলোকে যিসমূহ অনলাইন ডকুমেণ্টছ ছাবমিট কৰা হৈছিলে ঠিকাভিত্তিক টেট শিক্ষকসকলৰ তেওঁলোকৰ ডকুমেণ্টসমূহ তেওঁলোকে ভেৰিফাই কৰিব লাগিব আৰু কোনখন জিলাত কোন বিষয়ে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব মই আপোনালোকক জনাব বিচাৰিছোঁ। 1 নম্বৰত আছে গোবিন্দ শইকীয়া DPO দৰং, চিতাংগ ডেকা DPO বৰপেটা, ঋষিকেশ বৰকাকতি DPO নগাঁও, আবিদুৰ ৰহমান DPO নলবাৰী, কাকুমণি হাজৰিকা DPO কামৰূপ মেট্ৰ', লুৎফি ইছলাম PA কামৰূপ মেট্ৰ', জয়ন্ত শৰ্মা প্ৰগ্ৰামাৰ ওদালগুৰি, ৰাফিকুল ইছলাম প্ৰগ্ৰামাৰ চিৰাং, চিকন্দৰ চৌধুৰী প্ৰগ্ৰামাৰ ৱেষ্ট কাৰ্বি আংলং, দিবাকৰ চৌধুৰী প্ৰগ্ৰামাৰ গোলাঘাট, দেৱজিৎ চক্ৰৱৰ্তী প্ৰগ্ৰামাৰ হোজাই, কংকন চৌধুৰী ব্লক MIS বঙাইগাঁও, ভাস্কৰ বৰ্মন ব্লক MIS ডিমা হাছাও, ৰূপম বৰা ব্লক MIS বাক্সা, মণ্ডল ট্ৰান্সলেটৰ SMO, মানস মোহন EDP RMSA, ৰুমি ডেকা PA কামৰূপ, অনিমেশ দাস PA বৰপেটা, তপন ৰয় PA গোৱালপাৰা, সাৰ্থৰাম সেনাপতি PA মৰিগাঁও, প্ৰাণজিৎ কুমাৰ নাথ EDP দৰং, ভৱেশ ডেকা PA নলবাৰী, ৱাজেদুৰ হাছান ৱাস্তি প্ৰগ্ৰামাৰ বাক্সা, নিবিৰ দত্ত PA গোলাঘাট। এই যি 24জন বিষয়া দেখিছে আপোনালোকে তালিকা, এই 24জন বিষয়াৰ তালিকা এখন প্ৰকাশ কৰিছে আৰু এই 24জন বিষয়াই যিসমূহ ঠিকাভিত্তিক টেট শিক্ষকসকলে স্পেচিয়েল ৰিকুৱাৰমেণ্ট ড্ৰাইভ যোগে অনলাইন আবেদন কৰিছে নিয়মীয়াকৰণৰ বাবে তেওঁলোকৰ ডকুমেণ্টসমূহ ভেৰিফাই কৰিব। 13 আগষ্টৰ পৰা 17 আগষ্টৰ ভিতৰত তেওঁলোকে এই ডকুমেণ্টছসমূহ ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰাৰ পিছতেই তেওঁলোকে ফাইনেল ছাবমিট কৰিব লাগিব। চ' আপোনালোকক জনাব বিচাৰিছোঁ দিছ ইজ ফৰ ইয়ৰ কাইণ্ড ইনফৰ্মেশ্যন এণ্ড নেচেচাৰী একশ্যন। আৰু এই অৰ্ডাৰখন কেতিয়া প্ৰকাশ কৰিছে মই ডেট দেখাব বিচাৰিছোঁ। এইটো হৈছে 12/8/2024 তাৰিখে। যিহেতু যোৱাকালি এই অৰ্ডাৰখন প্ৰকাশ কৰিছে আৰু আজিৰ পৰা তেওঁলোকে ইতিমধ্যেই যি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে যিহেতু এই নিয়মীয়া প্ৰক্ৰিয়াটো আদালতৰ গোচৰাধীন হৈ আছে আৰু আদালতত যিহেতু 4 সপ্তাহৰ বাবে যিহেতু এই স্থগিতাদেশ দাখিল কৰিছে, কিন্তু আদালতে এইখিনিতে আৰু এটা কথা উল্লেখ কৰিছে, যিসমূহ 23,000 যি ঠিকাভিত্তিক টেট শিক্ষকে যি অনলাইন যোগে যি স্পেচিয়েল ড্ৰাইভ ৰিকুৱাৰমেণ্টৰ যি অনলাইন যোগে আবেদন কৰিছে, তেওঁলোকৰ যিসমূহ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো সমান্তৰালভাৱে চলাই থাকিব পাৰিব বুলি নিৰ্দেশ দিছে। চাবিল হ'ল আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল চাই বাইদেউ চেনেলটো নতুনকৈ চাই আছিলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।